নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাত বা হাই ছেকেণ্ডাৰী পৰীক্ষাত কোনো এটা প্ৰশ্নৰ উত্তৰ কেনেদৰে লিখিলে ভাল নম্বৰ পাব পাৰে। গতিকে আমাৰ এই চেনেলটো যদি পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। কাৰণ আমি এই চেনেলটোত এনেদৰে ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ। বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ভাবে যে অসমীয়া বিষয়ৰ পৰীক্ষাত মই ইমান লিখোঁ কিন্তু বহুত কম নম্বৰ পাওঁ, বা উত্তৰবোৰ লিখি যাওঁতে শেষৰ ফালে সময়ৰ নাটনি হয়। অসমীয়া বিষয়ত এক্সামিনিয়াৰজনে উত্তৰ বহীখন নিৰীক্ষণ কৰোঁতে কোনো ধৰণৰ বিশেষ অসুবিধা নাপায়। লিখনটো সহজে চিনি পোৱা হয়। উত্তৰ বহীখনত বেছি কটাকটি কৰিব নালাগে। যদি হাতৰ আখৰ পৰিষ্কাৰ নহয় বা হাতৰ আখৰবোৰ চিনি নোপোৱা হয়, এইটোৱে প্ৰশিক্ষকগৰাকীৰ মনত ঋণাত্মক প্ৰভাৱ পেলায়, মানে নেগেটিভ ইমপ্ৰেশ্যন পেলায়, যাৰ ফলত উত্তৰটো শুদ্ধ হ'লেও নম্বৰ কটাৰ চান্স থাকে। অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল লিখনি বা উত্তৰসমূহ আদৰ্শ বা উন্নত মানৰ হ'ব লাগে। এতিয়া প্ৰশ্নটো হ'ল যে আদৰ্শ আৰু উন্নত মানৰ উত্তৰবোৰ কেনেধৰণৰ বা দেখিবলৈ কেনেকুৱা। বহু শিক্ষাৰ্থীয়ে এতিয়া প্ৰশ্নোত্তৰসমূহ লিখাৰ কাৰণে বিভিন্ন সমলৰ সহায় লয়। স্কুলত শিক্ষকে দিয়া নোট বা মডেলৰ পৰা চাই লিখা। কোনো জ্যেষ্ঠ শিক্ষাৰ্থীয়ে বহি ইউটিউবৰ পৰা বা গুগলৰ পৰা এনেকুৱা বিভিন্ন উৎসৰ সহায় লয়। আটাইতকৈ বেছি গুগল আৰু ইউটিউবৰ পৰা লিখে। কিন্তু কথাটো হ'ল সাধাৰণ পৰ্যায়ৰ শিক্ষাৰ্থীসকলে, অৰ্থাৎ যিসকলে কেৱল পাছ কৰাৰ নম্বৰ খিনি আশা কৰে, তেওঁলোকে এইটো কৰিব পাৰে। কিন্তু যদি ভাল নম্বৰ আশা কৰা তেনে কৰিলে সঠিকেই হ'ব। এনেধৰণৰ প্ৰশ্নৰ উত্তৰবোৰ সৰহভাগ শিক্ষাৰ্থীয়ে লিখে, যাৰ ফলত প্ৰশ্নৰ উত্তৰবোৰ সাধাৰণ পৰ্যায়লৈ হৈ পৰে। ভাল নম্বৰ পাবলৈ হ'লে লিখন পদ্ধতি আৰু প্ৰশ্নৰ উত্তৰ উপস্থাপন শৈলী সম্পূৰ্ণ নিজা হ'ব লাগিব। উত্তৰ পঢ়িয়ে প্ৰশিক্ষকজনে বুজি উঠে যে শিক্ষাৰ্থীসকলে প্ৰশ্নোত্তৰটো নিজে লিখিছে নে মুখস্থ কৰি লিখিছে। কাৰণ সকলোৰে প্ৰশ্নবোৰে লিখা ষ্টাইল, শব্দ আৰু বাক্য ব্যৱহাৰ, উত্তৰৰ মতামত আদি বেলেগ বেলেগ হয়। গতিকে প্ৰশ্ন উত্তৰসমূহ নিজৰ ধৰণে, নিজৰ বুজন শক্তি আৰু নিজৰ লিখন শৈলীৰে লিখিব লাগে। উত্তৰ লিখোতে সহজ সৰল বাক্য, পোনপটীয়া আৰু অৰ্থ প্ৰকাশ কৰা বাক্য লিখিব লাগে। বানানবোৰ শুদ্ধ হ'ব লাগে আৰু উপযুক্ত স্থানত কমা, চন্দ্ৰবিন্দু, ঊৰ্ধ্বকমা, দাই আদি ব্যৱহাৰ কৰিব লাগে। আৰু অসমীয়া ব্যাকৰণ, এইটো অংশত বহুতো শিক্ষাৰ্থীৰ ভুল হয়। ইয়াৰ ফলত তেওঁলোকৰ মুঠ নম্বৰ কমি যায়। শিক্ষাৰ্থীসকলে অসমীয়া ব্যাকৰণ নিয়মিত অধ্যয়ন আৰু অনুসৰণ কৰিব লাগে, যাতে পৰীক্ষাৰ সময়ত কনফিউজ নহয়। এইখিনি কথাটো মনোযোগ দিয়া, কাৰণ ব্যাকৰণত বহুত নম্বৰ থাকে আৰু ব্যাকৰণখিনি শুদ্ধ হ'লে সম্পূৰ্ণ নম্বৰ পাব পাৰি। এইটো হ'ল এটা প্লাছ পইণ্ট। এইটো বাৰু থাকে বুজিলো, কিন্তু অসমীয়াৰ যে বহুত লিখিব লাগে, অসমীয়া বিষয়টো এক পাৰাপাৰে সমুদ্ৰা, কিন্তু চমুকৈ লিখিলে কম নম্বৰ পায় আৰু বেছিকৈ লিখিবলৈ গ'লে সময়ৰ নাটনি হয়। এইটো সমস্যা বহুতৰ লগত হয়। তেওঁলোকে প্ৰশ্নৰ উত্তৰবোৰ জানে কিন্তু সময়ৰ নাটনিৰ বাবে জনা প্ৰশ্নৰ উত্তৰো লিখিব নোৱাৰে। ইয়াৰ বাবে সময়ৰ ব্যৱস্থা উন্নত মানৰ হ'ব লাগিব। মনলৈ প্ৰশ্ন আহে যে 1 নম্বৰকৈ থকা প্ৰশ্নৰ উত্তৰ কিমান লিখিব লাগে, 2 নম্বৰকৈ থকা প্ৰশ্নৰ উত্তৰবোৰ কিমান লিখিব লাগে, বা 5 নম্বৰকৈ থকা প্ৰশ্নৰ উত্তৰবোৰ কিমান লিখিব লাগে। প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ নম্বৰ অনুযায়ী লিখিব লাগে আৰু উত্তৰবোৰ সদায় পোনপটীয়া হ'ব লাগে। অতি চমু প্ৰশ্নৰ উত্তৰ আৰু চমু উত্তৰৰ প্ৰশ্নবোৰ সদায়
সীমিত শব্দত লিখিব লাগে। যেনে ধৰা অসমীয়া চিনেমাৰ জনক কোন? উত্তৰটো অতি চমুকৈ লিখিব পাৰি। 10টাৰ পৰা 15টা শব্দৰ পৰা লিখিব পাৰি বা কেৱল নামটো লিখিব পাৰি। উত্তৰটো মন কৰিবা। অসমীয়া চিনেমাৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আন এটা প্ৰশ্নলৈ মন কৰা। কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? এইটো প্ৰশ্নত ধৰা 2 বা 3 নম্বৰ থাকিব। ইয়াৰ উত্তৰটো 30ৰ পৰা 40টা শব্দৰ ভিতৰত লিখিব পাৰে। উত্তৰটো মন কৰিবা। কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে বহুত পৰিৱৰ্তন হ'ব। তেওঁলোকৰ কাম-কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব। তেতিয়া কবিৰ দৰে পুৰণা মানুহ কোনো চিন নাথাকিব। যিবোৰ প্ৰশ্ন 5 নম্বৰ থাকে বা ৰচনাৱলী প্ৰশ্নবোৰ এঠাৰিৰে নিৰীখি দৰকাৰী কথা সেইবোৰত আণ্ডাৰলাইন কৰি দিব পাৰিলে ভাল। আধ্যাত্মিক বা অতি ৰাঞ্জিত কথাবোৰ লিখি সময় অপচয় কৰিব নালাগে। এইটোৱেও নহয় যে চমুকৈ লিখিবা। প্ৰশ্নবোৰ ভালদৰে বুজি লোৱা আৰু ইয়াৰ লগতে সংগতি ৰাখি প্ৰয়োজনীয় কথাবোৰ লিখিবা। পৰীক্ষাৰ সময়ত গুৰুত্বপূৰ্ণ কথাটো হ'ল সময় ব্যৱস্থাপনা। ইয়াৰ বাবে ঘৰত লিখি লিখি অভ্যাস কৰিব লাগে। প্ৰশ্ন কাকত অনুসৰণ কৰা যথেষ্টভাৱে লিখাৰ অভ্যাস কৰা উচিত। নিজৰ ঘৰতে এটা সময় বান্ধি লৈ প্ৰশ্ন কাকত উত্তৰ কৰি অভ্যাস কৰিলে প্ৰস্তুতিকৰণৰ উন্নতমানৰ সময় নাটনি নহয়। উত্তৰবোৰ সদায় নিজৰ ধৰণে লিখিব লাগে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা বিষয়টো তোমালোকে বুজি পালা। আজি এই ভিডিঅ'টো ইমানতে এৰিলো। বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো যদি চাই অলপ হ'লেও উপকৃত হৈছা তেনেহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।